নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? যিহেতু যোৱাকালি গাঁৱত ৰাইজৰ উৎসৱ আছিলে, এয়া ভণ্টিহঁতৰ লগত 9 বজাত শোভাযাত্ৰা আছিল, সেয়েহে আহিলোঁ আৰু আহি দেখিলোঁ জুবিন দাক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাই ধৰিছে আৰু সকলোৱে শোভাযাত্ৰাৰ বাবে ৰেডি হৈ আছে আৰু আহি ইমানেই ভাল লাগিছে। কণমানি ভাইটি ভণ্টিসকলৰ যিটো প্ৰতিভা দেখিছোঁ, মানে মনটো বহুত ভাল লাগিলে আৰু এয়া দেখিছে নহয়, ইমান মৰম লাগিছে। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু সেয়েহে ভিডিঅ' কৰি থৈ দিছোঁ অলপ আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি থৈ দিব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি শোভাযাত্ৰালৈ বুলি আহিলোঁ, এয়া আমাৰ মৰম লগা ভণ্টিকেইজনীৰ লগত আৰু আহি দেখিলোঁ মাননীয় ৰমাকান্ত দেউৰী ছাৰ আহিল, তেখেতক সন্মানেৰে আদৰণি জনালে আৰু লগতে কণমানি ভাইটি ভণ্টিসকলৰ নাচ গানো চালোঁ আৰু আমাৰ ইয়াৰ পিছতেই সন্ধিয়া 6 বজাত নামৰ প্ৰগ্ৰাম এটা আছে, সেয়েহে ঘৰলৈ গুচি আহিলোঁ আৰু ইয়াৰ নামৰ প্ৰগ্ৰামলৈ বুলি আহিলোঁ 6 বাজি আৰু আমি ইয়াৰ নাম প্ৰদৰ্শন কৰিলোঁ। আপোনালোকে যদি নামটো চাবলৈ বিচাৰে নেক্সট পাৰ্টত মই দি দিম বাৰু। আজিলৈ মানে বাই বাই।